নমস্কাৰ আজি আমি মেট্ৰিক চেপ্টাৰৰ এক্সাৰসাইজ 3.1 ৰ 5 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কুৱেশ্যনটো হৈছে এটা 3x4 মৌলককৈ গঠন কৰিব লাগে যাৰ মৌল দিয়া আছে এক নম্বৰ aij = 1/2 মডুলাস অফ -3i + j, দুই নম্বৰটো হৈছে aij = 2i - j। প্ৰথমে আমি 3x4 ৰ মৌলকটো গঠন কৰিব লাগে। ধৰো a equal কি আছে আমাৰ 3 মানে আছে ৰ 4 মানে আছে আমাৰ কুলম, মানে তিনটা হাৰি আৰু চাৰিটা স্তম্ভ থাকিব লাগিব। a11 a12 a13 a14 a21 a22 a23 a24 a31 a32 a33 a34 আমি 3x4 মৌলকটো গঠন কৰিলো। এতিয়া আমি এক নম্বৰ কুৱেশ্যনটোত কি আছে aij = 1/2 - 3i + j। ইয়াৰ আমি এইখিনি মৌলখিনি এলিমেণ্টখিনি আমি উলিয়াব লাগে তুলনা কৰি। ইয়াত প্ৰথম a11 ইয়াত কি আছে aij, ইয়াত a ৰ ভ্যালু 1 আৰু j ৰ ভ্যালু 1। ইয়াত আমি বহাই দিম 1/2 - 3 × 1 + 1, কাৰণ i ৰ মান 1 আৰু j ৰ মান 1। আকৌ 1/2 - 3 + 1, 1/2 - 3 + 1 - 2। আমি মডুলাস চিন কিয় ব্যৱহাৰ কৰোঁ? মডুলাস চিন -2 যাতে আমাৰ প্লাস হয়। এতিয়া এই -2টো মডুলাসৰ বাহিৰলৈ আহিলে আমাৰ কি হ'বগে? এইটো +2 হ'ব। এটা 2 কেনসেল গ'ল, কিমান হ'ল আমাৰ 1। ঠিক তেনেকৈ আমি a12 উলিয়াম a12। এতিয়া i ৰ ভ্যালু 1 আৰু j ৰ ভ্যালু 2। আকৌ ইয়াত বহাই দিম আমি 1/2 - 3 × 1 + 2। তেনেকৈ ক্যালকুলেশন কৰা -3 + 2 কিমান হ'ব? -1। আকৌ -1টো মডুলাসৰ বাহিৰ অহাৰ লগে লগে কি হৈ গ'ল আমাৰ +1। কিমান হ'ল 1/2। এতিয়া আমি আকৌ a13 মৌলটো উলিয়াম। ইয়াত i = 1 আৰু j = আমাৰ 3 আছে। তেনেহ'লে ইয়াত আকৌ বহাই দিম 3 × 1 + 3, 1/3 - 3 + 3, -3 + 3 কিমান হ'ল আমাৰ 0। 0ৰ যিকোনো সংখ্যা পূৰণ কৰিলে আমাৰ কি হ'ব? আমাৰ 0। নেক্সট তেনেদৰে আকৌ a14 ইয়াত i ৰ ভ্যালু 1 j ৰ ভ্যালু কিমান 4 আছে। তেনেকৈ আমি আকৌ বহাই দিম -3 + 4, -3 + 4 কিমান হ'ব আমাৰ 1। 1টো প্লাছত আছে, প্লাছটো আকৌ মডুলাসত বাহিৰত ওলাই আহিলেও কি হ'ব? আমাৰ প্লাছে থাকিব। তেন্তে 1 × 1/2 কিমান হ'ব? 1/2। ঠিক তেনেদৰে আকৌ a24 উলিয়াম। ইয়াত a21 উলিয়াম। ইয়াত i ৰ ভ্যালু 2 আৰু j ৰ ভ্যালু কিমান আছে? আমাৰ 1। ইয়াত আকৌ বহাই দিম -3 × 2 + 1 কিমান হ'ব? -6 + 1, 1/2 - 6 + 1 কি? -5। মডুলাসৰ বাহিৰলৈ আহিলে কি হ'ব? আমাৰ 5। কিমান হ'ব? 5/2। ঠিক তেনেদৰে আকৌ আমি a22 ইয়াত i ৰ ভ্যালু 2 j ৰ ভ্যালু 2, 3 × 2 + 2, -6 + 2 কিমান হ'ব? -4। এতিয়া আকৌ -4টো মডুলাসৰ বাহিৰলৈ হোৱাৰ লগে লগে কি হ'ব? আমাৰ +2ৰে 4ক কেনসেল যায়, কিমান থাকিব? আমাৰ 2। আমি বাকীবোৰ তেনেকৈ উলিয়াই ল'ম। এতিয়া আমি বাকীবোৰ তেনেকৈ উলিয়াই ল'লোঁ। a23 a24 a31 a32 a33 আৰু a34। এতেকে আমি এতিয়া নিৰ্ণয় মৌল কক্ষটো আমি কি লৈছিলোঁ? মৌল কক্ষটো এইটো লৈছিলোঁ a1 a1 a12 এইটো লৈছিলোঁ। আমি বহাই দিলোঁ। এটা বহাৰ পিছত আমাৰ কি পালোঁ? ৰিজাল্টটো নিৰ্ণয় মৌল কক্ষটো a = 1 1/2 0 1/2 5/2 2 3/2 1 4 7/2 3 5/2। এইটোৱে হৈছে আমাৰ 3x4 গঠন হোৱা মৌল কক্ষটো। এতিয়া আমাৰ 2 নম্বৰটো কি আছিলে? aij = 2i - j। এইটো তোমালোকে নিজে ট্ৰাই কৰি চাবা। তাৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত দি আছোঁ।